নমস্কাৰ। আমাৰ যিগৰাকী প্ৰাৰ্থী ধনশ্ৰী দাস বৰ্মন আমি কংগ্ৰেছ দলৰ পৰা উপযুক্ত প্ৰাৰ্থীয়ে দিছোঁ আৰু আমাৰ এইখন জিলা পৰিষদত যদিও কেইখনমান জিপি ইয়াত সোমাই গৈছে, আগে পিছে আমাৰ কংগ্ৰেছৰ দখলত থকা জিপি জিলা পৰিষদ আৰু আমি ভাবোঁ আৰু ৰাইজৰ যিটো যোৱাকালিৰ পৰা আমি যিটো সঁহাৰি পাইছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াই নলবাৰী জিলাত প্ৰৱেশ কৰাৰ পিছত কেইজনমান উচ্ছৃংখল যুৱকে বিজেপিৰ কিছুমান যুৱকে তেখেতৰ প্ৰতি কৰা যিটো অন্যায় আৰু এইটো আমাৰ নলবাৰী জিলাৰ কাৰণে আমি লাজ পাইছোঁ, আমি জিলাই লাজ পাইছোঁ। আৰু সেইকাৰণে যিসকল ৰাইজ স্বতঃস্ফূৰ্তভাৱে গৌৰৱ গগৈৰ পক্ষত থিয় হৈছে, কালিৰ পৰা 2000ৰ অধিক বাইকেৰে আমি জিলাখন ভ্ৰমণ কৰিছোঁ। ৰাইজৰ দুটা ছাইডত যিটো ৰাস্তাৰ দুফালে থকা যিখিনি ৰাইজে যিটো সঁহাৰি দিছে, তাৰ পৰা আমাৰ বিশ্বাস হৈছে যে 12খন জিলা পৰিষদ আসনৰ ভিতৰত 10খনেই আমি জয় হ'ম, 10খনে আমি নিৰ্বাচিত হ'ব। আৰু এই জিলা পৰিষদৰ আগে পিছে যিহেতু কংগ্ৰেছৰ দখলত আছিল, এইবেলিও আমাৰ উপযুক্ত প্ৰাৰ্থী দিছোঁ, তেওঁ জয়যুক্ত, বিপুল ভোটত জয়যুক্ত হ'ব। মইতো ক'লোৱে যে ইয়াত আমাৰ আগে পিছে যিখিনি ভোটাৰ, এই ভোটাৰৰ মাজত কোনো বিভাজন হোৱা নাই, ভোট আমাৰ ঠিকে আছে। আৰু এতিয়া নতুনকৈ যিকেইখন জিপি ইয়াত সোমাই আহিলে, অন্তৰ্ভুক্ত হ'ল, সেই জিপিটো আমাৰ ভোট আছে, আমাৰ দৃঢ় বিশ্বাস আমাৰ প্ৰাৰ্থী জয় হ'ব। বিজেপিৰ যিহেতু জয়, এতিয়া বিজেপিৰ জয় মই তেওঁলোকৰ ভাষণতহে আছে, ৰাইজৰ মাজত তেওঁলোকৰ জয় মই নাই। ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে, কাৰণ তেওঁলোকৰ কথা বাৰ্তাই তেওঁলোকে এতিয়া ফাটা ঢোলে বজাই আছে, তেওঁলোকৰ অৰিজিনেল ঢোলটো নাই। গতিকে বিজেপি কৈ থাকিব আৰু আমি ৰাইজৰ ওচৰত যিবিলাক প্ৰতিশ্ৰুতি আমি যোৱা 15 বছৰ দিছিলোঁ, 15 বছৰ আমাৰ শাসনত দিছিল আৰু ৰাইজে বুজি পাইছে তুলনামূলকভাৱে যে কংগ্ৰেছে কথা দিলে কথা ৰাখে আৰু তেওঁলোকৰ যিখিনি কথা এইটো বাকী আৰু ফাঁকি। নমস্কাৰ, মোৰ নাম শ্ৰী ধনশ্ৰী দাস বৰ্মন, 2311 পশ্চিম ধৰ্মপুৰ বৰক্ষেত্ৰী জিলা পৰিষদৰ মই কংগ্ৰেছ দলৰ পৰা মনোনীত প্ৰাৰ্থী। আজি চলালোঁ মই মুগদীত চলালোঁ, ভৰাঠাল চলালোঁ, লচিমা, এতিয়া ৰামপুৰত চলাম। ইয়াৰ পিছত আকৌ বামুণগুৰি আছে, দলাশাল আছে। ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ বিপুল সঁহাৰি। এতিয়া মানে ৰাইজৰ সঁহাৰিখিনি মই যিখিনি দেখা পাই আছোঁ, দেখা পাই মই 100% চিয়'ৰ মই যে এইটো ইলেকশ্যনত মানে পঞ্চায়ত নিৰ্বাচনত মই জিকিম। প্ৰত্যাহ্বান মানে চব একে, মানে মই যিহেতু নিৰ্বাচন মই চলি আছোঁ, তাহাঁতেও চলাই আছে নিৰ্বাচন। এতিয়া প্ৰত্যাহ্বান জনাম যে তাতে যিখিনি মানে মানুহৰ লগত আগত নিৰ্বাচনৰ কাৰণে প্ৰচাৰ চলাইছে, সিহঁতে বিভিন্ন প্ৰলোভন দি মানে চলাই আছে সেইটো প্ৰচাৰ। গতিকে আমি সেইটো মানে মানুহক সেইটো হেৰি দিয়া নাই। আমি তাহাঁতক প্ৰত্যাহ্বান জনাইছোঁ, যাতে জিকিব ইচ্ছা আছে, মানুহক মিছা কথাৰে নহয়, মিছা প্ৰলোভন দি নহয়, নিজৰ দমত জিকি কিনে দেখাওক আমাক। আমাৰ বিধায়ক দিগন্ত বৰ্মনক ধন্যবাদ জনাইছোঁ। এজনী উপযুক্ত প্ৰাৰ্থী তেখেতে চিলেকশ্যন কৰি আমাক ৰাইজক দিছে। এতিয়া প্ৰাৰ্থীগৰাকী সুস্থ সবলভাৱে আমি দেখিছোঁ আৰু যিখিনি বৰ্তমান বিজেপিৰ যিখিনি ধাপ্পা বাজি, যিখিনি মিছা কথা, ফুচুলা কথা, এইবিলাকক ৰাইজে বুজি পাইছে আৰু বুজি পোৱাৰ পিছত বৰক্ষেত্ৰী ৰাইজে, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদে এইবাৰ বিজেপিক উপযুক্তভাৱে প্ৰত্যুত্তৰ দিব, ভোটৰ জৰিয়তে বিদায় দিবৰ কাৰণে আমি সাজু হৈছোঁ। আমি বৰ্তমান কংগ্ৰেছ দলটো সাংগঠনিকভাৱে এতিয়া মজবুত। আমি নতুন হ'লেও আমি মানে নতুন আমাৰ সমষ্টি হ'লেও আমি ভয় কৰা নাই, আমাৰ মজবুত আছে, সংগঠনৰ ভেটি আমাৰ মজবুত। দ্ৰব্য মূল্য, নিবনুৱা সমস্যা, মহিলাবিলাকক এলেহুৱা কৰা সমস্যা, এই সমস্যাবিলাকৰ উপযুক্ত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি 7 তাৰিখে সাজু হৈছোঁ। আমাৰ এইগৰাকী জিলা প্ৰতিনিধিক লৈ উপযুক্ত আমাৰ জিলা প্ৰতিনিধি, আপোনালোককো আমি ধন্যবাদ জনাইছোঁ। আৰু আমি এতিয়া প্ৰচাৰৰ কামত লাগি আছোঁ সদল বলে। আমাৰ যিবিলাক জ্যেষ্ঠ মানুহ, আমাৰ যিবিলাক নৱপ্ৰজন্ম, যিবিলাক শিক্ষিত মানুহ, যিবিলাক চাকৰি পোৱা নাই, তেওঁলোকে আমাৰ লগত আছে। এতিয়া মানে যিবিলাক বিজেপিয়ে কৈছিল লাখপতি বাইদেউ, কিবা বাইদেউ, এতিয়া সেইবিলাকক আকৌ তেওঁলোকে ক'বলৈ গৈছে, স্বয়ং ক'বলৈ গৈছে ভাৰতীয় নাৰীবিলাকৰে ইজ্জত নষ্ট কৰিবৰ কাৰণে বিজেপিয়ে কৰাৰ কাৰণে সমূহ অসমবাসী ৰাইজে এই আগন্তুক পঞ্চায়ত নিৰ্বাচনত উচিত শিক্ষা দিব বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।